নলবাৰীত দ্বিতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ। দুটা নতুন আঁচনি আৰম্ভ। নলবাৰী জিলা পুথিভঁৰালত নলবাৰী সদৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ লগতে আন দুটা আঁচনিৰ আৰম্ভ কৰা হয়। আৰম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলা পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানটোত নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা, বিভিন্ন বিভাগৰ বিষয়াকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ইয়াৰ লগতে আন দুটা আঁচনিও আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। সংখ্যালঘু উন্নয়ন আঁচনিৰ জৰিয়তে 22খন ই-ৰিক্সা, 42টা চিলাই মেচিন, 2টা ফেশ্বন ডিজাইনাৰ আৰু 4টা পেপাৰ কাটিং মেচিন বিতৰণ কৰে হিতাধিকাৰীক। আনহাতে PMFME আঁচনিৰ জৰিয়তে হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। মুখ্যতঃ 964খন ৰেচন কাৰ্ড আৰু যাৰ জৰিয়তে 1950 গৰাকী হিতাধিকাৰীক আমি ইয়াতে ৰেচন কাৰ্ড বিতৰণ কৰিম। ইয়াৰ আগতে যোৱা 15 তাৰিখে আমি 3107খন কাৰ্ডৰ জৰিয়তে প্ৰায় 15,000 হিতাধিকাৰীক এই ৰেচন কাৰ্ড দিছিল। গতিকে এই মাহৰ ভিতৰতে আমি 17,000 হিতাধিকাৰী 4,000 পৰিয়ালক আমি দিবলৈ সক্ষম হৈছোঁ। গতিকে ইয়ে আমাক এটা আনন্দ দিছে যে আজি ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰতি মাহে 5 কিলোকৈ চাউল পোৱাৰ উপৰিও উজালা গেছৰ কানেকশ্যন পাব, 5 লাখ টকালৈকে তেওঁলোকে ফ্ৰী ট্ৰিটমেণ্ট পাব। আৰু এইবাৰ অৰুণোদয় পাবৰ কাৰণেও ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব। গতিকে তেওঁলোক অৰুণোদয় পাবৰ কাৰণেও তেওঁলোকৰ যোগ্যতা অৰ্জন কৰিলে। এই ধৰণে ৰাইজক সহায় কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। তাৰ লগে লগে সংখ্যালঘু উন্নয়ন বৰ্ডৰ জৰিয়তে প্ৰায় 70 গৰাকী হিতাধিকাৰীক আমি ই-ৰিক্সা, চিলাই মেচিন আৰু ফেশ্বন ডিজাইনিং মেচিন, পেপাৰ কাটিং মেচিন ইত্যাদি ইয়াত বিতৰণ কৰিছোঁ। তেওঁলোকক এইখিনি দিয়াৰ সৌভাগ্য হ'ল। তাৰ লগে লগে আমি প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য সংৰক্ষণ আঁচনি, যিটো এই আঁচনিৰ জৰিয়তে বহু হিতাধিকাৰীক বিভিন্ন ধৰণৰ ধনৰাশি, বেংকৰ লোন বা ছাবচিডিৰ ব্যৱস্থা কৰাই দিয়া হ'ল। আৰু ৰাইজক এটা সজাগ কৰাৰ চেষ্টা কৰক যাতে এই আঁচনিৰ জৰিয়তে ৰাইজ আগবাঢ়ি আহে আৰু ফুড প্ৰচেছিং ইউনিটবিলাক আগবঢ়াই লৈ যায়। আজি উদ্যোগ বিভাগৰ যিটো সচেতনতা বা সজাগতা লাগিছিল সেইটো মই দেখা নাই। ইয়াত ইমান মানুহ আহিছে, সকলোকে তেওঁলোকৰ আঁচনি সম্পৰ্কে কেনেকৈ ৰাইজে সুবিধা ল'ব সেই ধৰণৰ যিটো সচেতনতাৰ প্ৰয়োজন, সেই সচেতনতাৰ অভাৱ। আৰু আমাৰ বিষয়াসকল এতিয়া আমাৰ চৰকাৰৰ দিনত এটা দায়িত্ব যে তেওঁলোকে ৰাইজৰ ওচৰত যাব লাগিব, ৰাইজক বুজাব লাগিব। ৰাইজে তেওঁলোকৰ ওচৰত অভিযোগ বিচাৰি নাহে নহয়। যিসকল ৰাইজে কাম কৰিছে, আমাৰ ইয়াতে অজস্ৰ মানুহে আচাৰ বনায়, অজস্ৰ মানুহে আটা নিমকি বনায়, অজস্ৰ মানুহে বিভিন্ন ধৰণৰ খাদ্য উদ্যোগ কৰি আছে। সেই উদ্যোগ কৰা মানুহবিলাকৰ ওচৰত যাব লাগিব, তেওঁলোকক কি ধৰণে চৰকাৰে সহায় কৰিছে বুজাব লাগিব, তেওঁলোকক সুবিধা কৰি দিব লাগিব, বেংকৰ লোন, ছাবচিডি আদি দিব লাগিব। তেতিয়াই উদ্যোগ আগবাঢ়িব। অফিচত বহি থাকে তাৰ আগবাঢ়িব। আৰু আমাৰ এটা বেয়া আৰম্ভ হ'ল যে আমাৰ অফিচাৰবিলাকে অফিচত বহিয়ে ডিউটি কৰিব। সেইকাৰণে মই বিষয়াসকলক কৈছোঁ এতিয়া গাঁৱৰ ৰাইজৰ মাজত সোমাওক আৰু ৰাইজৰ মাজৰ পৰা প্ৰকৃত উদ্যোগী বাহিৰ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।